নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি এটা পুনৰ ভিডিঅ' লৈ আহিছো তোমালোকৰ মাজলৈ যোৱা ক্লাছত আমি আলোচনা কৰিছিলো past indefinite tense আজি আমি আলোচনা কৰিম past continuous tense এতিয়া past continuous tense মানে এটা খুব গুৰুত্বপূৰ্ণ tense প্ৰতি বছৰে প্ৰতিটো পৰীক্ষাত মানে এই টেন্সৰ পৰা এটা নহয় এটা প্ৰশ্ন থাকেই মানে এতিয়া চোৱা past continuous tense মানে আমি বুজি লওঁ past continuous tense was way plus verb plus ing এতিয়া আৰম্ভণি কৰাৰ আগত মই এটা কথা মানে তোমালোকক মানে কৈ লওঁ যে past continuous tense past মানে আমি সকলোৱে জানো past মানে অতীত আৰু continuous মানে কামটো চলি থকা এতিয়া কথাটো তোমালোকে বুজি পাইছা চাগে অতীতত কামটো চলি থকা সেই মই প্ৰথম পইণ্টটো লিখিছো চোৱা অতীতত হোৱা দুটা কামৰ মাজত যি কামটো সেই সময়ত চলি আছিল তাৰ লগত past continuous tense হয় আৰু আনটো past indefinite tense হয় তাৰ মানে অতীতত দুটা কামৰ মাজত সেই সময়ত মানে যি কামটো চলি আছিল তাৰ লগত past continuous tense ব্যৱহাৰ কৰিম আৰু আনটো past indefinite tense হ'ব তাৰ মানে দুটা কাম হ'ব দুটা কাম মানে দুটা বাক্য আৰু দুটা বাক্য মানে obviously তাত দুটা verb থাকিব তাৰে এটা verb মানে কি হ'ব past indefinite মানে second ফৰ্মত থাকিব আৰু আনটো আমি যি দুটা কামৰ মাজত সেই দুটা কামৰ মাজত যি কামটো চলি আছিল মানে সেই অতীতত মানে সেইটো লগত আমি past continuous tense ব্যৱহাৰ কৰিম আৰু আনটো বাক্য past indefinite হয় নে নহয় আমি চাব লাগিব এইটো কাৰণ past indefinite হ'বই মানে উদাহৰণটো চালে আৰু ভালকে বুজি পাবা উদাহৰণ চোৱা ইয়াতে when I saw him he was dancing second to আছে the light went out while he was reading তাৰমানে when I saw him যেতিয়া মই তেওঁক দেখিছিলো দেখা হৈ গ'ল দেখিছিলো he was dancing তেতিয়া মানে তেওঁ নাচি আছিলে নাচি থকাটো কাম চলি আছে when I saw him এটা বাক্য হয় আৰু he was dancing এটা বাক্য হয় দুটা বাক্য হ'ল দুটা verb থাকিব চোৱা so টো এটা এইটো verb হয় আৰু ইফালে was dancing এটা verb হয় এতিয়া চোৱা এই বাক্যটো past indefinite হ'ব আৰু এইটো past continuous tense হৈছে তাৰ মানে দুটা ইয়াতে বাক্য হয় এটা past indefinite আৰু আনটো past continuous ঠিক তেনেকে the light went out went to past indefinite tense আছে আৰু while he was reading তেওঁ পঢ়ি থকা সময়ত মানে পঢ়ি আছিল তেতিয়া মানে কাৰেন্টটো গুচি গ'ল কাৰেন্ট গৈছিল মানে কাৰেন্ট গ'ল তেতিয়া তেওঁ পঢ়ি আছিল পঢ়ি থকা কামটো চলি আছিল দুটা কাম অতীতত হৈছে কাৰেন্টটো গৈছিল আৰু তেওঁ পঢ়ি আছিল পঢ়ি থকা কামটো চলি আছিল তেওঁ দেখিছিল কিন্তু তেওঁ নাচি আছিল তাৰ মানে অতীতৰ দুটা কাম তাৰে এটা past indefinite হ'ব আৰু যি কামটো সেই সময়ত চলি থাকিব সেইটো লগত past continuous tense ব্যৱহাৰ কৰা হ'ব আশা কৰো তোমালোকে বুজি পাইছা এই পইণ্টটো মই আৰু মানে নিজববীয়াকৈ আৰু মানে সহজ কৰি তুলো তোমালোকক মেক্সিমাম কেছত মানে এইটো এটা ট্ৰিক্স হয় এইটো কোনো কিতাপত নাপাব এটা ট্ৰিক্স হয় ট্ৰিক্সটো হ'ল যে এনে বাক্যত মানে আমি লক্ষ্য কৰিব লাগিব দুটা শব্দ তিনিটা শব্দ মানে তিনিটা শব্দৰ মাজত এটা শব্দ থাকিব লাগিব তাৰে এটা হ'ল when আৰু এটা হ'ল while আৰু এটা হ'ব as এই তিনিটা শব্দ থাকি মানে এই তিনিটা শব্দ থকা মানে obviously মানে বাক্যটো দুটা হ'ব তাৰে এটা বাক্য past indefinite হয় নে নহয় আমি চাব লাগিব যদি past indefinite হয় আনটো মানে একেবাৰে তোমালোকে চকু মুদি past continuous tense ত কৰিবা এয়া মানে নিজববীয়া এটা মানে ট্ৰিক্স তোমালোকক ক'লো আশা কৰো তোমালোকে বুজি পাইছা তাৰপিছত নেক্সট পইণ্টটো হ'ল কেতিয়াবা অতীতৰ একেলগে দুটা কাম চলি থকা বুজালে past continuous tense ৰ ব্যৱহাৰ হয় while I was singing my brother was dancing অতীতত কেতিয়াবা এনেকা হয় যে দুটা কাম একেলগে চলি থাকে ইয়াতে উদাহৰণ হিচাপে কৈ দিছো while I was singing যেতিয়া মই মানে গীত গাই আছিলো my brother was dancing মোৰ ভাইয়ে তেতিয়া নাচি আছিলে ইফালে মানে গীতো গাই আছিল ইফালে নাচিও আছিল দুটা কাম চলি আছে একেলগে ঠিক তেনেকে while I was cleaning my brother was washing his clothes মই যেতিয়া চাফ চিকুণ কৰি আছিলো মোৰ ভাইয়ে তেতিয়া তেওঁ নিজৰ মানে কাপোৰ কানি ধুই আছিলে
ইফালে চাফচিকুণ কাম চলি আছে আৰু ইফালে মানে ভাইয়ে মানে কি কৰি আছিলে তেওঁ নিজৰ কাপোৰ কানিখিনি মানে যিটো ধুই আছিলে সেই কামটো চলি আছিলে তেনেকৈ মানে অতীতৰ দুটা কাম একেলগে একে সময়ত অতীতত চলি থকা বুজালেও past continuous tenseৰ ব্যৱহাৰ হয় আশা কৰো তোমালোকে আজি এই ভিডিঅটো মানে past continuous tense বুজি পাইছা আৰু যদি বুজি পোৱা নাই কমেন্টৰ জৰিয়তে জনাবা আৰু নিশ্চয় মই সহায় কৰিম আজিৰ ভিডিঅ' ইমানেই আছিলে ধন্যবাদ